আজি এক বেলেগ ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ যিহেতু এটা খুব দুখত পৰি থকা পৰিয়াললৈ আপোনালোকৰ মৰম আশীৰ্বাদৰ প্ৰয়োজন হৈছে আৰু খুব সৰু এজনী ভণ্টি আমাৰ গাঁৱৰে তাৰে দুটা কিডনি বিকল হোৱা বুলি আমি ৰিপৰ্টত পাইছোঁ আৰু যিহেতু সিহঁতৰ গুৱাহাটী ডিব্ৰুগড় ডিমাপুৰ এনেকৈ যোৰহাট বহুত কেইখন হস্পিটেলত ঘূৰিও বহুত টকা পইচা লাখে লাখে খৰচ কৰিও কোনো এটা মানে ভাল ৰিজাল্ট পোৱা নাই আৰু সেয়ে অৱশেষত সিহঁতৰ একেবাৰে আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবদ আজি আমি সমূহ ৰাইজে আহি একত্ৰিত হৈ যি পাৰিম আমি সকলোৱে 100 টকা 200 টকা 500 1000 যোনে যেনেকৈ পাৰোঁ আমি দিবলৈ চেষ্টা কৰিম যিহেতু পৰিয়ালটোৰ আৰ্থিক অৱস্থাটো বিশেষভাৱে খহি পৰা যেন দেখা গৈছে আমি লগতে মই 2-3 বাৰ গৈছোঁ যোৰহাট মেডিকেললৈ কিন্তু যিমানখিনি পাৰিছে ল'ৰাটোৱে মানে মোৰ লগৰজনে সহায় সহযোগ কৰিছে নিজৰ ফেমিলিকনো কোনে এৰি দিব পাৰে আৰু বয়সো বেছি এটা হোৱা নাই খুব বেছিহে হৈছে 30 বছৰ হৈছে সন্তান এটি আছে সন্তানটি দেখিছে নহয় এয়া মাক পুতেক আছে আৰু আমাৰ ভণ্টিৰ মাক আছে আৰু মোৰ লগৰজন বাবা ওলাই অকণমান আৰু বেচেৰাই বহুত কষ্ট কৰি নিজৰ পৰিয়াল চলাই আছিলে তাৰ লগতে এনেকুৱা এটা বেয়া খবৰ আহিব বুলি বা বেয়া ৰোগে যে লগ ল'ব কোনে ভবা নাছিলে তথাপিও বহুতখিনি সময় এনেকৈ পাৰ কৰিলে বহুত লক্ষাধিক টকা খৰচ কৰিও আজি মাটিৰ সম্পত্তি বিক্ৰী ৰোগটো ভাল কৰিব পৰা নাই সেয়ে আমি সকলোৱে গাঁৱৰ ৰাইজে মিলি যি পাৰোঁ আমি এই পৰিয়ালটোক আমি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু সমূহ ৰাইজে অসমবাসী ৰাইজে যাতে এই ল'ৰাটোৰ মুখলৈ চাই আপোনালোকে সহায় কৰে আমাৰ ছোৱালীজনী আজি বহুত দিনৰ পৰাই বেমাৰ হৈ পৰি আছে বিচনাত ইমান ডিমাপুৰ চিমাপুৰ নিয়া হ'ল ভাল হোৱা নাই সেইটো কাৰণে আমি বহুত বেয়া লাগি আছে উপায় নাই কি কৰিম দুখীয়া মানুহৰ ঘৰৰ ছোৱালী অকণমানি ল'ৰা এটা আছে তাকো চাব লাগে বুঢ়ী মাকজনী অকলশৰীয়া সেইটো কাৰণে আপোনালোকে কিবা সহায় সহযোগ কৰে যদি কৰিব বাইদেউগৰাকীৰ আৰ্থিকভাৱে তেওঁলোকৰ অৱস্থা পাতিও ইমান ভাল নহয় আমি সকলোৱে ৰাইজে যিমান পাৰিছোঁ দিছোঁ আৰু কিন্তু আপোনালোকে যদি অকণমান সহায় কৰে তেতিয়া বহুত আপোনালোকৰ ধন্যবাদ থাকিব আৰু কণমানি ল'ৰাটো আজি দেখিছে নহয় আৰু আপোনালোকে সহায় কৰিব বুলি আশা ৰাখিলোঁ আৰু সহজতে কি যে বেমাৰ হৈ গ'ল কোনো ধৰিব নোৱাৰা হৈ গ'ল নমস্কাৰ জনাইছোঁ গতিকে পাৰিলে সহায় সহযোগ কৰক ছোৱালীজনী ভাল কৰা আমি উপায় বিচাৰিছোঁ আৰু দেখিছে চবেই আৱেগিক হৈ গৈছে পৰিয়ালটোলৈ আৰু বিশেষ ক'বলৈ নিবিচাৰোঁ আপোনালোকে যদি মানুহে মানুহৰ বাবে আপোনালোকে কিছু কথা বুজি পায় বা যিসকলে বুজি পায় নিশ্চয় সহায় কৰিব বুলি আমি বিশ্বাস কৰোঁ বিশ্বাস আছে আৰু ডাঙৰ কথা হৈ গ'ল কি পৰিয়ালটোৰ একাউণ্ট নাম্বাৰ আছে বা ফোনপে গুগল পে এনেধৰণৰ কোনো স্কেনাৰ আপোনালোকলৈ আগবঢ়াব নোৱাৰিম সেই সমূহ ৰাইজক সাক্ষী কৰি মোৰ স্কেনাৰটো মই আপোনালোকলৈ অৱগত কৰিম বা দিম আৰু আপোনালোকে তাত একো ভুল নুবুজিব আৰু সমূহ ৰাইজ আছে মই গোটেই আপডেটখিনি মই যিমানখিনি টকা পইচা আপোনালোকৰ ফালৰ পৰা আহিব মৰম আশীৰ্বাদ সেইখিনি মই ৰাইজৰ মাজলৈ মই ভিডিঅ'ৰ যোগেদি মই আপোনালোকলৈ পঠিয়াম আৰু সন্দেহ বোলা বস্তুটো যাতে অকণমানো নকৰে মই এই স্কেনাৰটো মোৰ ফালৰ পৰা দিবলৈ কোনো ইচ্ছা নাছিলে তথাপিও আপোনালোকে গম পায় খুব যদি কিছুমান এনেকুৱা একাউণ্ট আছে 10,000 টকাৰ ওপৰত নিজে ব্লক হৈ যায় পঠাব নোৱাৰা হৈ যায় যদি কোনোবাই পৰিয়ালটোলৈ সহায় কৰিম বুলি ভাবি যদি পঠিয়া পইচাটো আকৌ ঘূৰি গৈ তেখেতৰ একাউণ্টত সোমায়গৈ তেখেতৰো মনটো দুখ লাগিব আৰু আমাৰো যি উদ্দেশ্যলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ সেই উদ্দেশ্যটো একো মানে অৰ্থপূৰ্ণ নহ'ব বুলি এই মোৰ স্কেনাৰটো মই আপোনালোকলৈ আগবঢ়াম যোৱা 3 বাৰকৈ মই মেডিকেললৈ গৈছোঁ পৰিয়ালটোৰ লগত আৰু দেখিছোঁ তাত কিমান টকাৰ এটা মেডিচিনৰ দাম এটা সাধাৰণ বেজী এটাৰ দাম আপোনাৰ 4100 3300 এটা টেবলেটৰ দাম আপোনাৰ 1500 টকালৈকে মানে ভাবিব নোৱাৰা এটা এমাউণ্ট আৰু এই সাধাৰণ পৰিয়ালটোৱে কেনেকৈনো গৈ ইমান ডাঙৰ হস্পিটেলত নিজৰ পৰিয়ালটোৰ বা নিজৰ মানুহগৰাকী যে সুস্থ কৰি আনিব এটা ভাবিবলগীয়া এটা মানে প্ৰশ্ন আমি সমূহ ৰাইজে মিলি যি পাৰোঁ যেনেকৈ পাৰোঁ 2 টকা সহায় কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু আপোনালোকেও এই পৰিয়ালটোলৈ মৰম আশীৰ্বাদ বা 2 টকা আৰ্থিকভাৱে সহায় কৰিব বুলি আশা ৰাখিছোঁ যাতে মানুহে মানুহৰ বাবে আমি অইন একো দিব নোৱাৰিলেও
যি আমি অবাবত খৰচ কৰা টকাকেইটা কেতিয়াবা বহুতৰে বা চবৰে খৰচ হয় এনেধৰণে, আৰু সেই টকাকেইটাই যদি এই পৰিয়ালটোলৈ পঠিয়াই পৰিয়ালটোৰ মুখত যদি হাঁহি বিৰিঙাব পাৰোঁ, আমি যিটো 10 বছৰীয়া সন্তান আছে সেই 10 বছৰীয়া সন্তানটোৰ মানে বুকুৰ পৰা যাতে মাক আঁতৰি নাযায় বা মাকৰ বুকুৰ পৰা সন্তানটো কেতিয়াও আঁতৰি নথকাৰ যদি কিবা এটা আমি চিন্তা কৰিব পাৰোঁ, আমি খুবেই মানে আনন্দিত হ'ম, খুব ভাল লাগিব। আমাৰ ওচৰ চুবুৰীয়া হিচাপে বা মানুহ হিচাপে আমি নিজে ক'বলৈ ভাল লাগিব যে আমি সকলোৱে মিলি এই পৰিয়ালটোক আমি সহায় সহযোগ কৰি পুনৰ আগৰ পৰিয়ালটোলৈ বা পৰিৱেশটোলৈ আমি ঘূৰাই আনিব পাৰোঁ, তাৰে কামনা কৰিব। সকলোৱে আমাক সহায় সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়ালৈ বিনম্ৰতাৰে আমাৰ সকলোৱে আমি ৰাইজে মিলি অনুৰোধ জনাইছোঁ যাতে এই সৰু পৰিয়ালটোক আপুনি কিবা এটা সহায় কৰি পেলাই এই পৰিয়ালটোৰ মুখত যদি হাঁহি বিৰিঙাব পাৰে, নথৈ আনন্দিত হ'ম। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও এই ভিডিঅ'টো যাতে সকলোৱে শ্বেয়াৰ কৰি দিয়ে, তেখেতে এই ভিডিঅ'টো দৃষ্টিগোচৰ কৰিব পাৰে, তাৰে আশা কৰিলোঁ। ধন্যবাদ। যোনে যেনেকৈ পাৰে দিবলৈ চেষ্টা কৰিম আমি সকলোৱে। মোৰ ফালৰ পৰা মই অহা যোৱা সম্পূৰ্ণ দায়িত্ব যোৰহাটলৈকে হওক বা ডিব্ৰুগড়লৈকে হওক বা গুৱাহাটীলৈকে হওক মই এই দায়িত্ব ল'ম, আৰু আপোনালোকেও যোনে যেনেকৈ পাৰে সহায় আগবঢ়াব বুলি আশা ৰাখিছোঁ। সকলোৱে সহায় কৰিব দেই খুৰীজনী। বাবা কি হাল? খুৰীজনী গা ভাল নাই আকৌ। বাবা পিছে পিছে আসুন। সকলোৱে আমাৰ খুৰীজনীক সহায় কৰিব দেই। দাদা এটা আছে মৰম কম পাবলৈ দিবা।